Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো বিগিনাৰ্ছ ইংলিছ টুৰ লেসন 4 হেলদি হেবিটছৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি দেখিছো চোৱা মই পঢ়ি দিছো Let's listen to the conversation মানে কথোপকথন ইয়াতে কিনো কথা পাতিছে শুনো আহা মই পঢ়ি দিম তোমালোকে শুনি যাবাচোন ছবিখনত আমি কি দেখিছো এগৰাকী বাইদেউ দেখিছো ন আৰু ল'ৰা ছোৱালী দেখিছো কিনো কৈছে চাও মই পঢ়ি দিছো তোমালোকে শুনা Good morning children যে সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল ইহঁতক কৈছে হয়নে Good morning madam আৰু ইহঁতে কৈছে সুপ্ৰভাত বাইদেউ তাৰ পিছত কি কৈছে চোৱা When do we celebrate International Yoga Day? আমি কেতিয়া International Yoga Day পালন কৰো International মানে আন্তৰ্জাতিক yoga দিৱস আমি কেতিয়া পালন কৰো yogaক যোগ বুলিও কয় অসমীয়াত এতিয়া উত্তৰত কি কৈছে It is celebrated on 21st June যে 21 জুন তাৰিখে উদযাপন কৰা হয় তাৰপিছত কৈছে You are correct যে তোমাৰ শুদ্ধ হৈছে তোমালোকৰ আৰু কৈছে Do you know any asanas তোমালোকে কিবা আসন কৰিব জানানে Yes madam কৈছে হয় বাইদেউ We do pranayams and a few asanas আমি প্রাণায়াম কৰো আৰু আসনো কেইটামান কৰো তাৰ পিছত কৈছে That's great বাহ ভাল কথা বঢ়িয়া হেইটোৱে কৈছে Yoga helps us to maintain a healthy body and mind যে যোগ বা yogaই আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আৰু মনটো সুস্থ কৰি ৰাখিবলৈ সহায় কৰে Madam that is why we all do yoga regularly যে বাইদেউ আৰু সেই কাৰণে আমি সকলোৱে regularly মানে সদায় yoga কৰো তোমালোকে কৰা নে yoga সদায় yoga কৰিবা দেই তাৰ পিছত চোৱা কি আছে ইয়াতে আমি কিছুমান আসন দেখিবলৈ পাইছো yoga কৰিলে এই আসন কেইটা তোমালোকে নিশ্চয় দেখিবা তোমালোকে দেখি কৰিবলৈ চেষ্টা কৰাচোন প্ৰথম আসনটো কি দিছে ইয়াতে প্ৰণামাসনা ইয়াতে প্ৰণাম কৰিছে এই আসনটো কৰাচোন পাৰিছানে পাৰিছা ন তাৰ পিছত চোৱা এইটো কি আসন কৰিছে হস্ত উত্তানাসনা ইয়াচোন হাতখন ওপৰলৈ দি আসনটো কৰাচোন আসনটো পাৰিছা বঢ়িয়া তাৰ পিছত এইটো কি আসন কৰিছে হস্ত পদাসনা হাত দুখনে ভৰিখন ধৰিছে কৰাচোন আসনটো পাৰিছানে পাৰিবা নিশ্চয় পাৰিবা তাৰ পিছত কি কৰিছে চোৱাইটো আধমুখা সৱাসনা পাৰিছানে এইদৰে আসন কিটা কৰিবা আৰু তেতিয়া তোমালোকৰ স্বাস্থ্যৰ ভাল হ'ব আৰু এইটো কি বুলি কৈছিলে ন শৰীৰ আৰু মনৰ কাৰণে ভাল হেবিট এইকিটা সু অভ্যাস হয়নে তাৰ পিছত চাও কি আছে ইয়াতে দিছে মই পঢ়ি দিছো work in pairs দুজনে লগ হৈ এই কামটো কৰিবলৈ দিছে কি কৰিব দিছে মই পঢ়ি দিছো ask your partner the following questions তোমাৰ লগৰ যিগৰাকী তোমাৰ পাৰ্টনাৰ হ'ব তাইক বা তাক এই প্ৰশ্নকেইটা সুধিবলৈ দিছে let her him answer using yes I dash no I don't যেতিয়া উত্তৰ দিব yes I এটা blank দিছে খালি ঠাই দিছে কিনো হ'ব আৰু ইয়াতে দিছে no I don't to দেখি আমি কি গম পাইছো ইয়াতে কি হ'ব লাগিব yes I do মনত পৰিছেনে যদি কোনোবা এটা কাম কৰিব পাৰা আমি কি কৈছিলো yes I do আৰু যদি নোৱাৰো no I don't আৰু সেই বস্তুতে এতিয়া আমি কৰিব লাগিব কৰিবাচোন মই পঢ়ি দিছো কি questions দিছে Do you exercise regularly? তুমি সদায় exercise কৰানে? Exercise মানে কি আছিলে? ব্যায়াম। তোমালোকে সদায় ব্যায়াম কৰানে? যদি কৰা কি হ'ব? Yes, I do. আৰু যদি নকৰা? No, I don't. ঠিক আছে? তাৰ পিছৰ question,
Do you eat bread and butter for breakfast? যে ৰাতিপুৱাৰ আহাৰত তোমালোকে ব্ৰেড আৰু বাটাৰ খোৱা নে? যদি খোৱা, yes, I do. আৰু সকলোৱেতো ব্ৰেড বাটাৰ নাখায় ৰাতিপুৱা। তেতিয়া তেওঁলোকে কি ক'ব? No, I don't. তাৰ পিছত চোৱা, do you play football? তুমি ফুটবল খেলা নে? যদি খেলা, তেতিয়া হ'ব yes, I do. সকলোৱেতো ফুটবল নেখেলে। নেখেলাজনে ক'ব no, I don't. তাৰ পিছত ইয়াতে আছে do you eat uncovered food? তুমি ঢাকি নোথোৱা খাদ্য খোৱা নেকি? আমি খাদ্যবোৰ ঢাকি থব লাগে ন? খোৱা নেকি? যদি খোৱা কি হ'ব? yes, I do. কিন্তু আমি খাব নালাগে। যিয়ে নাখায় ক'ব no, I don't. তাৰ পিছত চোৱা do you drink milk? তুমি গাখীৰ খোৱা নে? গাখীৰ যদি খোৱা কি হ'ব? yes, I do. আৰু যদি গাখীৰ নোখোৱা কি হ'ব? no, I don't. বুজি পালা? এতিয়া মই আগবাঢ়িছো। ইয়াতে কি কৈছে? মই পঢ়ি দিছো চাবা। Put a tick on the pictures that show good habits. যে যিখন ছবিত good habits বা সু অভ্যাসৰ কথা কৈছে তাত টিক ৰাইট চিনটো দিব দিছে। মই ছবিখন চাই আছো, তোমালোকেও চোৱাচোন। প্ৰথম ছবিখনত কি দিছে? ইয়াতে হাত ধুইছে। হাত ধোৱাটো গুড হেবিটছ হয়নে? হয়। ইয়াতে টিক মাৰ্ক। এই ছোৱালীজনী লেতেৰা হৈ আছে হয়নে? এইটো গুড হেবিট নহয়, গতিকে টিক মাৰ্ক নিদিও। এইখন ছবিত কি দেখিছো? পিজ্জা খাইছে, জুচ খাইছে হয়নে? এইটো কি ফুড হয়? জাংক ফুড, আনহেলদি ফুড হয়। খাব লাগে নে? নালাগে, গতিকে টিক মাৰ্ক নিদিও। তাৰপিছত ল'ৰাজনে পানী খাইছে। আমি পানী খাব লাগে। তোমালোকে পানী খোৱা নে? সদায় পানী খাবা দেই। তাতে আমি টিক মাৰ্ক দিম। পানী খোৱাটো গুড হেবিট। এতিয়া আগবাঢ়িছো। তাৰ পিছত কি আছে? ইছ ৰাম, ইয়াতে ভাতৰ ওপৰতে মাখিবিলাক ঘূৰি আছে হয়নে? ভাত, ৰুটি, তৰকাৰীৰ ওপৰত এইদৰে ঢাকি নোথোৱা খাদ্য আমি খাব লাগে জানো? নালাগে, গতিকে আমি টিক মাৰ্ক নিদিও। এইটো গুড হেবিট নহয়। ল'ৰাজনে খোজ কাঢ়িছে। খোজ কঢ়াটো ভাল অভ্যাস হয়নে? গুড হেবিট? য়েছ। ইয়াতে আমি এইকাৰণে টিক মাৰ্ক দিম। পানীৰ টেপটো খুলি থৈ দিছে। তোমালোকে পানীৰ টেপটো খুলি থৈ দিয়া নেকি? নিদিবা। এইটো গুড হেবিটছ নহয়, গতিকে ইয়াতে টিক মাৰ্ক নিদিও। এই ছোৱালীজনীয়ে য়োগা কৰিছে। য়োগা কৰাটোতো ভাল হয়নে? গতিকে ইয়াতে কি কৰিম? আমি টিক মাৰ্ক দিম। বুজি পাইছা? তাৰপিছত চোৱা, তাৰপিছত আমাৰ ইয়াতে কি আছে? ইয়াতে কৈছে ৰোল প্লে। অভিনয় কৰিবলৈ দিছে। ৰোল প্লেটো মই পঢ়ি দিছো, তোমালোকে শুনিবা আৰু অভিনয় কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমে ছোৱালীজনী কি কৈছে চোৱা। গুড মৰ্নিং, সুপ্ৰভাত। Why are you late today? তোমাৰ আজি কিয় দেৰি হৈছে? ইউনিফৰ্ম দেখি গম পাইছো ন স্কুললৈ আহিছে। স্কুলত আহোঁতে দেৰি হৈছে। দেৰি হোৱাৰ কাৰণে সুধিছে যে কিয় দেৰি হৈছে। আমি সুধো নহয়। তেতিয়া ল'ৰাজনে কৈছে গুড মৰ্নিং, সুপ্ৰভাত। I woke up late. যে মোৰ ৰাতিপুৱা উঠোতে দেৰি হৈছে। Oh, that's why you missed your yoga class today. হয় নেকি? সেইকাৰণে তুমি আজি yoga class নাপালা হয়নে? এতিয়া কৈছে yes, I also missed my breakfast today. হয়, আৰু আজি মই ৰাতিপুৱাৰ আহাৰো খোৱা নহ'ল, সেইটোও মিছ কৰি দিলো। তাৰপিছত কি কৈছে? You must try to wake up early. তুমি ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিব লাগে। আৰু কৈছে do all the daily activities on time. দিনটোৰ সকলো কাম সময়ত কৰিবলৈ চেষ্টা কৰিবা। তেতিয়া কৈছে yes, I shall wake up early from now. হয়, মই এতিয়াৰ পৰা সোনকালে উঠিবলৈ চেষ্টা কৰিম। তোমালোকেও ৰাতিপুৱা সোনকালে উঠিবা আৰু সকলো কাম সময়ত কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে? তাৰপিছত চোৱা কি আছে? ইয়াতে এটা প্ৰশ্ন দিছে ন। Who am I? মই কোন? এতিয়া মই কোন পঢ়িলে গম পাম। I am yellow and long. যে মই হালধীয়া ৰঙৰ আৰু দীঘল। I am a fruit. মই এবিধ ফল। Monkeys eat me. মোক বান্দৰে খায়।
Who am I? মই কোন? ধৰিব পাৰিছানে? কল আৰু ইংলিছত কয় banana. B-A-N-A-N-A. Banana. হয়নে? এতিয়া তাৰ পিছত চোৱা কি আছে? When do we celebrate International Yoga Day? আমি International Yoga Day কেতিয়া পালন কৰো? Option A 21st June, Option B 5th June. 21st June মনত আছে ন? 21 জুনত আমি International Yoga Day celebrate কৰো বা উদযাপন কৰো. তাৰ পিছত চোৱা Can we eat uncovered food? যে আমি ঢাকি নোথোৱা খাদ্য খাব পাৰোনে? Option A কৈছে yes, হয়. Option B no, নহয়. পাৰোনে? তাত লেতেৰা পৰিব পাৰে, মাখি পৰিব পাৰে, গতিকে আমি খাব নোৱাৰো. আনসাৰ হ'ব no. বুজি পালা? ভাল লাগিছেনে? ভালদৰে পঢ়িবা. আজিলৈ এৰিছো.